চাওক যোৱা প্ৰায় 6 মাহৰ পৰা 7 মাহ ধৰি আমি অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় নেতৃত্ব আমি দলগাঁৱৰ বিভিন্ন অঞ্চলত ঘূৰিছোঁ, দিঘিত বিভিন্ন পঞ্চায়তত গৈছোঁ আৰু ৰাইজৰ পৰা আমি যথেষ্ট সঁহাৰি পাইছোঁ। ৰাইজে উঠি পৰি আহিছে যে অসম গণ পৰিষদ দলৰ লগত থাকিব লাগে, যে অসম গণ পৰিষদ দল যে অসমৰ এটা আঞ্চলিক শক্তি আৰু এই আঞ্চলিক শক্তিয়ে যে কোনো ভেদাভেদ নাই, কোনো ধৰ্মৰ নামত বিভাজন নাই, সেই বিভাজন নোহোৱা দলটোৰ প্ৰতি ৰাইজৰ যথেষ্ট সঁহাৰি প্ৰতিফলিত হৈছে, যাৰ ফলে আমি আজি উঠি পৰি আহিছোঁ। আজি দেখিব অপূৰ্ব কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া উপস্থিত আছে, আমাৰ জিলাৰ সমূহ বিষয়ববীয়া উপস্থিত আছে, কেন্দ্ৰীয় নেতৃবৃন্দ নিবেদিতা বাইদেউ উপস্থিত আছে আৰু ৰাইজৰ যথেষ্ট সমাগম হৈছে। যুৱ প্ৰজন্ম, মহিলাৰ লগতে আমাৰ জ্যেষ্ঠসকলো সমাগম হৈছে। এই সমাগমেই প্ৰতিফলিত কৰিছে যে অসম গণ পৰিষদ দল যি দুৰ্গ আছিল সেই দুৰ্গৰ পুনৰাবৃত্তি হ'ব আৰু এতিয়া গম পাইছে যে অসম গণ পৰিষদ দলৰ যদি লগত নাথাকোঁ আমাৰ এই মুছলমান ৰাইজসকল উন্নয়নৰ পথত আগবঢ়োৱাৰ কাৰণে এটাই দল আছে, অসম গণ পৰিষদ দল। কাৰণ যোৱা সময়ছোৱাত UDFৰ যি ইয়াতে প্ৰতাৰণা হ'ল, ৰাইজক লৈ যি বেমিজালি কৰিলে, ৰাইজক লৈ কেনে যি ধৰ্মৰ বিভাজন সৃষ্টি কৰি ৰাইজকখিনিক যে প্ৰতাৰণা কৰিলে, সেইটো প্ৰতিফলিত হৈছে। ৰাইজ আজি উন্নয়নৰ কথা বিচাৰিছে, ৰাইজে আজি ছাত্ৰ ছাত্ৰীসকলক শিক্ষা খণ্ডৰ লগতে তেখেতসকলক আগন্তুক দিনত যাতে উন্নয়নৰ পথত আগবাঢ়িব পাৰে সেই কথাটো বিশ্বাসী কৰিছে। ৰাইজে এতিয়া ধৰ্মৰ লগত নাই, ৰাইজে উন্নয়নৰ কথা বিচাৰিছে আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ দলৰ যথেষ্ট, মই কৈছোঁ যথেষ্ট ৱাৰ্ড মেম্বাৰ আৰু পঞ্চায়ত জয় হ'বলৈ সক্ষম হ'ব আৰু এইটোৱে প্ৰতিফলিত হৈছে 2026ত যে ইয়াতে অন্য দলৰ যে স্থান নাই, অন্য দল যে ইয়াতে কোনো কাৰণত অসম গণ পৰিষদ প্ৰত্যাহ্বান হ'ব নোৱাৰে, সেইটো প্ৰতিফলিত হৈছে। অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি সন্মানীয় কেশৱ মহন্ত ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে ৰাজ্যখনৰ প্ৰতিটো বিধানসভা সমষ্টিতে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে দলটোক আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্য লৈয়ে আমি এই দলীয় ৰাজনৈতিক কৰ্মশালাবিলাক অনুষ্ঠিত কৰি আহিছোঁ। আজি দলগাঁও বিধানসভা সমষ্টিটো এই দলীয় ৰাজনৈতিক কৰ্মশালা অনুষ্ঠিত হৈছে। আমি দলৰ লগত সমষ্টিৰ জনসাধাৰণক কিয় শাসকীয় মিত্ৰজোঁটৰ পক্ষত থাকিব লাগে আৰু বিশেষকৈ দলগাঁও সমষ্টিৰ ৰাইজক তেওঁলোকে দুবাৰকৈ অসম গণ পৰিষদ দলৰ বিধায়ক ইয়াৰ পৰা জয়যুক্ত কৰি পঠিয়াইছিল, সেই কথাখিনিকে তেওঁলোকৰ লগত আমি বিনিময় কৰিছোঁ আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে আমি যাতে দলটোক প্ৰস্তুত কৰি তুলিবৰ কাৰণে কিছু কৌশল আৰু কৰণীয়খিনি সম্পৰ্কত আজিৰ এই কৰ্মশালাৰ জৰিয়তে তেওঁলোকক যথেষ্ট উৎসাহজনক পৰিৱেশ। মানুহে এতিয়া আৰু ধৰ্মৰ নামত গোলামী কৰা কোনো ৰাজনৈতিক শক্তিৰ লগত থাকিব বিচৰা নাই। মানুহক লাগে উন্নয়ন। দলগাঁও সমষ্টিবাসী ৰাইজেও সেই বিকাশ বিচাৰিছে, উন্নয়নৰ অংশীদাৰ হ'ব কৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী জনদৰদী নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি পৰিকল্পনা অসমখনক সজোৱাৰ আৰু লগতে এই কৃষি প্ৰধান অঞ্চলটোৰ পৰা যাতে আমি কৃষি ক্ষেত্ৰতো এক বিপুল সফলতা কঢ়িয়াই নিব পাৰোঁ, সেইকাৰণে এই জনসাধাৰণৰ মাজত আজি আমি আমাৰ বক্তব্য দাঙি ধৰিছোঁ। যথেষ্ট উৎসাহজনক পৰিৱেশ, সকলোৰে পৰা সুন্দৰ সঁহাৰি পাইছোঁ আৰু বিশেষকৈ পুৰুষৰ লগতে মহিলা শক্তিও যে এনেকৈ ওলাই আহিছে সেইটো এটা বৰ শুভ লক্ষণ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।